হয়, আজি পহিলা বহাগ আৰু এই পহিলা বহাগক মানুহ বিহু হিচাপে পালন কৰা দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিটো মঠ মন্দিৰৰ ৰাজ্যৰ প্ৰতিটো মঠ মন্দিৰত লোকাৰণ্য হোৱা দেখিবলৈ পোৱা গৈছে। ব্যতিক্ৰম নহয় চিপাঝাৰ সমষ্টিৰ ঐতিহাসিক নাৰিকলী মন্দিৰ। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ এই ঐতিহাসিক নাৰিকলী মন্দিৰ। আমি প্ৰথমে পৰিৱেশ দেখুৱাই আছোঁ, মোৰ সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলী মন্দিৰৰ দৃশ্য আৰু আমি ভিতৰৰ পৰিৱেশো দেখুৱাবৰ কাৰণে আমি চেষ্টা কৰিম। পৰিৱেশ দেখুৱাৰ লগে লগে আমি সমান্তৰালভাৱে কিছু লোকৰ লগতো আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে আপুনি? মই বেজেৰাৰ পৰা আহিছোঁ। আজি প্ৰথমটো দিন বহাগৰ, কি ক'ব? আজি বহাগৰ প্ৰথম দিন, সেই উদ্দেশ্যে সপৰিয়ালে আমাৰ নাৰিকলী শিৱ মন্দিৰত সেৱাভাগ কৰিলোঁ আৰু এই নাৰিকলী শিৱ মন্দিৰৰ বাকৰিৰ পৰাই মই অসমীয়া জাতিৰ বাপতি সাহোন ৰঙালী বিহুৰ সমগ্ৰ অসমবাসীকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে সকলোৰে বাবে এই বছৰটো শুভ হয় আৰু সুখকৰ হয়। আৰু এই চেগতে মই আমাৰ অসমৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱকো এই বাকৰিৰ পৰাই ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ। তেখেত যেন আৰু আগুৱাই গৈ থাকে আৰু ভাৰতবৰ্ষৰ ভিতৰতে যেন অসমক এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈ তেখেতে সৰ্বশক্তি পায়, তাৰ কাৰণেও মই শিৱৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি বহুত বছৰৰ পৰা এই মন্দিৰত আহি থাকোঁ। মাজতে মই মোৰ ব্যক্তিগত অসুবিধাৰ হেতুকে কিছু বছৰ আহিব পৰা নাছিলোঁ, সেয়েহে এইবেলি আহি খুবেই ভাল লাগিল। যথেষ্ট সংখ্যক দৰ্শকৰ আগমন হৈছে। ইয়াত সেৱা জনাই মাহ প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু এই নাৰিকলী শিৱ মন্দিৰৰ পৰিচালনা সমিতিকো মই এই চেগতে ধন্যবাদ জনাইছোঁ, যাতে এটা লেখত ল'বলগীয়া শিৱ মন্দিৰ তেখেতসকলে স্থাপন কৰিছে আৰু অজস্ৰ ভক্তৰ এই মন্দিৰত সেৱা লৈ মনোকামনা পূৰ্ণ হৈছে। সদৌ শেষত মই সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাই মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। হয়, নিশ্চয়কৈ ক'ব লাগিব যে সকলোৱে এটাই আশা লৈ আহিছে যে পহিলা বহাগত সকলোৱে পূজা অৰ্চনা কৰিছে আৰু ব্যতিক্ৰম নহয় চিপাঝাৰ সমষ্টিৰ এই ঐতিহাসিক শিৱ মন্দিৰতো এনেদৰে শিৱ মন্দিৰতো বিভিন্ন ভক্তই প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। হয়, আমি মন্দিৰৰ ভিতৰৰ পৰিৱেশ দেখুৱাবৰ কাৰণে মোৰ সহযোগীক অনুৰোধ জনাইছোঁ। আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক নাৰিকলী মন্দিৰৰ দৃশ্য। ইয়াত অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি সমান্তৰালভাৱে ইয়াৰ এই মন্দিৰত প্ৰৱেশ কৰা লোকসকলৰ লগতো আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা, ক'ৰ পৰা আহিছে আপুনি? আলটা পৰা। ইয়াতে আহি কেনে লাগিছে আপুনি? ইয়াতেতো আহোঁৱে বেছি ভালেই লাগে, সেইটো কাৰণতে আজিও বহাগৰ 1 তাৰিখ বুলি এনেকৈ আহিলোঁ। কি ক'ব ৰাজ্যবাসী, কি ক'ব আজি বহাগৰ 1 তাৰিখ? সকলোৰে দিনটো ভালে কুশলে যাওক, সকলো বছৰটো যাতে ভালে কুশলে যাওক তাৰে কামনা। হয়, নিশ্চয়কৈ সকলোৱে এই বহাগৰ প্ৰথম দিনটোত আজি এই মন্দিৰত আহি তেওঁলোকে পূজা অৰ্চনা কৰিছে যাতে বছৰটো ভালে কুশলে যায়। আমি এনেদৰে পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক নাৰিকলী মন্দিৰৰ দৃশ্য। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.